কি খবৰ আপোনালোকৰ ভালনে সকলোৰে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি জন্মাষ্টমী হয় আজি জন্মাষ্টমী সকলোলৈকে শুভকামনা জনালোঁ মই এই গা পা ধুই আজৰি হৈ আহিছোঁ এতিয়া কামবিলাক আৰম্ভ কৰিম আৰু গোসাঁই ঘৰ চাফা কৰিম তাৰপিছতে শৰাই দিম ৰাতিলৈ আপোনালোকেও নিশ্চয় পাতিছে জন্মাষ্টমী সকলোৰে ঘৰত ভগৱানে সকলোৰে মংগল কৰক আহকচোন মোৰ ভিডিঅ'টো চাওঁ গোসাঁই ঘৰটো চাফ চিকুণ কৰিলোঁ কৰি পেলাই এতিয়া অলপমান ফুল আনি থওঁ ৰাতি পিছবেলা এনেও ফুলবিলাক আকৌ গছৰ পৰা সৰি যায় যে এতিয়া এই ফুলখিনি আনিলোঁ ফুল বেছি নাছিল সৰি গ'ল ৰাতিপুৱা ফুলখিনি আনি গোসাঁই ঘৰটো পায়সকণ বনাই ল'ব ল'লোঁ পায়সৰ কাৰণে মই চাউলখিনি এঘণ্টামানৰ আগতেই তিয়াই থৈছোঁ জহা চাউল কাজু কিচমিচ আৰু কেইটামান ইলাচি লৈছোঁ আৰু মই 1.5 লিটাৰমান গাখীৰৰ পায়স বনাম যিটো আমাৰ ঘৰৰ 4টা মানুহৰ কাৰণেহে আৰু লাষ্ট কণ্ডেন্স মিল্ক দিম চেনিটো অকণমান কম দিওঁ মই এইখিনি কণ্ডেন্স মিল্কৰ সৈতে বনাম সেই কেৰাহীখন পাতি পেলাই ইয়াতে মই গাখীৰখিনি গৰম কৰি ল'ম প্ৰথমতে গাখীৰখিনি যেতিয়া উতলিলে চাউলখিনি দিম আৰু পায়স মোৰ প্ৰায় আধা আধি হ'লেই বনাই পেলাই এতিয়া মই বাকী কাজুখিনি দি দিছোঁ আৰু ইলাচিখিনিও দি দিলোঁ এতিয়া প্ৰায় উতল আহিলে এতিয়া চাউলখিনি পূৰা সিজি গৈছে আৰু এতিয়া চেনিখিনি দি দিম মই ইয়াতে চেনি বেছিকৈ ব্যৱহাৰ নকৰোঁ কাৰণ মই কণ্ডেন্স মিল্কটো লাষ্টত দিম যে কণ্ডেন্স মিল্কত মানে আপোনাৰ হেৰিটো থাকে মিল্ক মেডবিলাকত মিল্ক মেডত মিঠাটো থাকে কাৰণে ইয়াতে অকণমান কম চেনি দিলেও হৈ যায় আৰু আমাৰ ঘৰত চেনিটো অকণমান কমেই খোৱা হয় চেনিখিনি দি পেলাই অলপমান ৰাখিলোঁ এতিয়া মই তাতে মিল্ক মেড দি দিম ইয়াৰে গোটেইটো নিদিওঁ মই ইয়াৰ আধা দি দিম গোটেইটো দিলে বেছি মিঠা হ'ব খাবলৈ এইটো আধা দিলেও হৈ যায় ইয়াৰ আধা দি হৈ গ'ল মোৰ পায়সখিনি এতিয়া মই গোসাঁই ঘৰলৈ আহিলোঁ গোসাঁই ঘৰত মই গা পা ধুই পেলাই গোসাঁই ঘৰতে ফুলখিনি যে আনি থৈছিলোঁ ফুলখিনি ধুনীয়াকৈ দিলোঁ দি পেলাই গোসাঁই ঘৰ চাফ চিকুণ কৰি ল'লোঁ অকণমান দেৰিকৈহে শৰাই দিম এতিয়া যিহেতু দিনেই হৈ আছে ভাল লাগে জন্মাষ্টমীৰ দিনাখন পূজা কৰিবলৈ পালে ভাল লাগে সকলোৰে ঘৰতে নিশ্চয় কৰা হয় জন্মাষ্টমীটোৰ কাৰণে সকলোৱে ৰৈ থাকে বাৰু ময়ো বৰ ভাল পাওঁ জন্মাষ্টমী কণমানিজনী শুৱাই পেলাই কামখিনি কৰি লৈছোঁ নহ'লে তাই থাকিলে তাই শুই নাথাকিলে মানে মোৰ একো কাম কৰাই নহয় এতিয়া গোসাঁই ঘৰলৈ শৰাই সজাম বুলি আহিলোঁ মোতকৈ আগতে আমাৰ ছোৱালী আহি বহি পেলাই নমো কৰিবলৈ আহিছে তাই গোসাঁই ঘৰলৈ মই যেতিয়াই আহোঁ তাইও তেতিয়াই আহে মোতকৈ আগতে আহি বহি আছে হামিয়াই মোতকৈ আগতে আহে এতিয়া আহি পেলাই একদম দীঘল দি সেৱা কৰিছে গোসাঁই ঘৰত নমো কৈছে নমো বৰ ভাল পায় নমো কৰি গোসাঁই ঘৰ নাম এটা গাবলৈ আহিলোঁ তাই আগতে মোতকৈ কিতাপখন লাগে তাইক গাবলৈ কৈছানে গোসাঁনী বৰ ভাল লাগে ন জন্মাষ্টমীৰ দিনা নাম গাই আপোনালোকে গায়নে বাৰু ঘৰত তেনেকৈ জন্মাষ্টমীৰ দিনা নাম আমি কিন্তু গাই বৰ ভাল পাওঁ
জিঞ্জিৰি লগালে দুৰ্জনক কংসে পায় উপজি গোসাঁয়ে জিঞ্জিৰি ছিঙিলে পুতনাক লগালে ভাদ্ৰ মাহৰ কৃষ্ণায় অষ্টমীতে মঙলবাৰৰ দিনা ৰাতি ৰোহিণী নক্ষত্ৰত গোসাঁই উপজিলে সুগন্ধি লগালে বালি কলম পাততে গোসাঁই উপজিলে কলম পাতলৈ থলে গামুৰি দিলে চকু মেলি চালে নৰম নৈচলে থলে কলম পাততে গোসাঁই উপজিলে পদ্মৰ পাতলৈ থলে গামুৰি দিলে চকু মেলি এনেদৰে আমি নাম গাই পেলাই শেষ কৰি পেলাই শৰাই ভাঙি আমি আকৌ নুনমাটিত থকা শ্যাম মন্দিৰলৈ বুলি ওলালোঁ। তাত বৰ ধুনীয়াকৈ পাতে জন্মাষ্টমী, বহুত মানুহ হয় শ্যাম মন্দিৰত। এনেই আমি গৈছোঁ শ্যাম মন্দিৰত, এনেই জন্মাষ্টমীত গৈ পোৱা নাছিলোঁ। এইবাৰ জন্মাষ্টমীত গ'লোঁ শ্যাম মন্দিৰত, মানে ইমানেই মানুহ, বৰ ভাল লাগে শ্যাম মন্দিৰটো, একদম ধুনীয়াকৈ সজাইছে। আমি তাতে চাকি দিলোঁ, গৈ পেলাই চাকি ধূপ জ্বলালোঁ। চাকি ধূপ জ্বলাবলৈও ইমান দিগদাৰ হৈছে, গেটত মানে ইমানেই ভিৰ, অলপমান মানুহ পৰাই আকৌ বন্ধ কৰি দিছে গেটখন। আহি পেলাই পালোঁ শ্যাম মন্দিৰৰ ভিতৰত। টিকলিও বৰ ভাল পাইছে, লাইটিং হৈ আছে যে চাৰিওফালে, পোহৰ হৈ আছে, তাই বৰ ভাল পাইছে। সৰু সৰু বাচ্চাবোৰ লৈ আহিছে, ইমান ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধাই আনিছে, কৃষ্ণৰ ল'ৰাবিলাকক কৃষ্ণৰ ড্ৰেছ পিন্ধাই আনিছে, ছোৱালীবিলাককো এনেকুৱা ড্ৰেছ পিন্ধাই আনিছে, ইমান ভাল লাগিলে। সৰু সৰু বাচ্চাবোৰ চবেই খেলি আছে। পৰিৱেশটো বৰ ধুনীয়া তাৰ। তাৰপৰা আমি তাৰ ওচৰতে আছে আমাৰ এটা গণেশ মন্দিৰ আছে, সেই গণেশ মন্দিৰটোলৈ আহিলোঁ। গণেশ মন্দিৰটো যে ইমানেই ধুনীয়া, মানে শ্যাম মন্দিৰৰ ওচৰতে আছে গণেশ মন্দিৰটো। শ্যাম মন্দিৰটো ওপৰত আছে, গণেশ মন্দিৰ ভাগ তলত আছে। এইভাগ মন্দিৰ মানে বিৰাটেই ধুনীয়া, কৈছে নহয়। ভিতৰত গণেশৰ মানে মূৰ্তি আছে, আৰু এই বাহিৰত এনেকৈ মানে মাতা দেৱী মাৰ বহুত কেইজনমান দেৱী মাৰ মূৰ্তি আছে, বৰ ভাল লাগে তাত গৈ পেলাই। তাতো মানুহ বহুত হৈছিলে, ইমান ধুনীয়া ধুনীয়া দেৱী মাৰ মূৰ্তি কেইজনক। এই মন্দিৰ ভাগলৈ গ'লে বৰ ভাল লাগে, শ্যাম মন্দিৰেই হওক বা এই গণেশ মন্দিৰ ভাগেই হওক, ইমানেই ভাল লাগে নহয়। টিকলিয়ে বৰ ফূৰ্তি পাইছে, তাত মুকলি পাইছে, বৰ ভাল তাত ফুৰিবলৈ পালে তাই।